বৰগুলিত এখন বৃহত্তৰ সজাগতা সভা আহ্বান কৰা হৈছিলে। এই সভাখন আপোনাৰ জাতীয় সংগঠন আমছু নেমছু বৰগুলি উন্নয়ন মঞ্চ বৰগুলি বিশিষ্ট ব্যক্তিসকল আৰু আলিমসকলৰ সহযোগত এখন সভা অনুষ্ঠিত কৰা হৈছিলে। এই সভাখনৰ উদ্দেশ্য আছিলে যে আমি বৰগুলি অঞ্চলৰ পৰা কেনেকৈ দুৰ্নীতি নিবাৰক মুক্ত এখন সংস্কাৰ সমাজ গঠন কৰিব পাৰোঁ, সেই বিষয়ে আজি এই সভাখনত এখন দুৰ্নীতি নিবাৰক সংস্কাৰ কমিটি এখন গঠন কৰা হ'ব। সেই কমিটিৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ সমাজখন কেনেকৈ সংস্কাৰ কৰিব পাৰি, দুৰ্নীতিমুক্ত সমাজ গঠন কৰিব পাৰি, সেই বিষয়ে আজি এই কমিটিত এখন সিদ্ধান্ত লোৱা হৈছে। সেই সিদ্ধান্ত অনুসৰি বৰগুলিত কোনো দুষ্ট চক্ৰই যদি কিবা বেয়া কাম কৰিছে বা কোনো মদ বাং জুৱা আদিৰ লগত জড়িত ব্যক্তিসকলক যদি প্ৰথমতে তেওঁলোকক ৰাইজে এগৰীয়া কৰিব, পিছত যদি তেওঁ সেই সিদ্ধান্তত অটল থাকে, ৰাইজৰ দিয়া সিদ্ধান্ত মানি নলয়, তেওঁলোকক মৃত্যু হোৱাৰ পিছত ৰাজহুৱা যি কবৰস্থান আছে তাক কবৰস্থ কৰিবলৈ দিয়া নহ'ব।